ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰ প্ৰশ্নটো চোৱা স্ক্ৰীনত দিয়া আছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় ইয়াৰ কাৰণ হ'ল ইয়াৰ কাৰণটো সুধিছে আমি যে কেন খাওঁ হয় না তোমালোকে খাইছা চাগে স্প্ৰাইট মাজা এইবিলাকত মাজা নহয় সৰি স্প্ৰাইটৰ কেন পায় টিনৰ কেন পায় তো সেইটো টিনৰ কেলে ব্যৱহাৰ কৰে হা জিংকৰ কেলে নকৰে সেইটো সুধিছে এতিয়া তাৰ কাৰণে আমি সক্ৰিয়তা টেবলটো মনত থব লাগিব হা তোমালোকে চোৱা আটাইতকৈ বেছি সক্ৰিয় ধাতু কি হয় পটাছিয়াম সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম জিংক ফেৰাছ তাৰপিছত lead হল এতিয়া চোৱা জিংকটো বেছি সক্ৰিয় হয় leadতকৈ বেছি সক্ৰিয় হয় জিংক বুজি পালা হেতু আমাক কি কৰিব এফেক্ট কৰিব সেইকাৰণে আমি lead ধাতুটো ব্যৱহাৰ কৰো তাৰ মানে হল মনত থাকিব তোমালোকৰ তো আমাৰ অপচনটো চোৱা জিংক টিনতকৈ অধিক সক্ৰিয় জিংক টিন থেকে কম সক্ৰিয় টিনতকৈ জিংক দামী জিংকৰ গলনাংক টিনতকৈ বেছি তো আমাৰ চোৱা অপচন এটো চোৱা জিংক টিনতকৈ বেছি সক্ৰিয় জিংক বেছি সক্ৰিয় হয় না সক্ৰিয়তা টেবলত এটো জিংকতকৈ leadতকৈ আগত আছে ঠিক আছে তো সেইকাৰণে আমাৰ অপচন এটো কাৰেক্ট হ'ব জিংক টিনতকৈ বেছি সক্ৰিয় অপচন এ হ'ব ছাত্ৰ ছাত্ৰীসকল 10 নম্বৰ কোৱেশ্চনটো চোৱা স্ক্ৰীনত দিয়া আছে 24 কেৰেট বিশুদ্ধ সোণ বৰ কোমল হেয়েহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰা অসুবিধাজনক ইয়াক টান কৰিবলৈ 2 ভাগ ডেছ সংকৰিত কৰা হয় ইয়াত মানে কি মিহলি কৰা হয় হেতু সুধিছে বুজি পালা এতিয়া চোৱা অপচন চোৱা সিলভাৰ বা কপাৰ এতিয়া যদি কোনবা আছে নেকি কাৰোবাৰ ঘৰত সোণৰ ব্যৱসায় কৰা তেওঁলোকে ভালকে গম পাব হয় নহয় তাত কি মিক্স কৰা হয় সিলভাৰ বা কপাৰ মিক্স কৰা এটো মনত থবা সোণত কি মিক্স কৰা হয় সিলভাৰ বা কপাৰ অপচন এ ইজ দা কাৰেক্ট অপচন অপচন এ মনত থাকিব সিলভাৰ নহলে কপাৰ সিলভাৰ অংকত কি জানা নাই এজি সিলভাৰ নহলে কপাৰ এই দুটা মিক্স কৰা হয় কিহত মিক্স কৰা হয় গোল্ডত মিক্স কৰা হয় গোল্ডৰ সোণত মিক্স কৰা হয় সোণৰ অংকত কি হয় এ কিউ মনত থাকিব 4 নম্বৰ কোৱেশ্চনটো চোৱা স্ক্ৰীনত লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে কি উৎপন্ন কৰে হেতু লিখিব লাগে এটা কথা মনত থবা তোমালোকে এচিডৰ লগত অধাতুৰ তেনে ধৰণৰ কোনো ৰিএকশন নহয় সাপোজ আমি ধৰিলা সালফাৰ ললো ঠিক আছে সালফাৰক আমি কি কৰিলো হাইড্ৰোক্লোৰিক এচিডৰ লগত ৰিএকশন কৰালো তাত কোনো ধৰণৰ ৰিএকশন নহব এটো কথা তোমালোকে মনত থবা হা আৰু চোৱা ইয়াত কি ক'লে হাইড্ৰোজেনে প্ৰতিস্থাপিত কৰিছে তো অক্সাইড উৎপন্ন হ'ব নেকি অপচন এটো চোৱা অক্সিজেন যদি ইয়াত বুলে অক্সিজেন দিলে হয় তেন্তেহে অক্সাইড উৎপন্ন হ'ল হয় ইয়াত অক্সিজেন দিয়া নাই সেইকাৰণে অক্সাইড অপচনটো হ'ব নোৱাৰে কাৰ্বন বুলি কৈছে নেকি কাৰ্বন বুলি ক'লেহে কাৰ্বনেট হ'লে অপচন সি টো চোৱা কাৰ্বনেট বুলি কৈছে তো অপচন সি টো হ'ব নোৱাৰে আৰু পানীটো কেতিয়া হ'ব যেতিয়া হাইড্ৰোজেন আৰু অক্সিজেন H2O তো ইয়াত অক্সিজেন নাই তো পানীটো হ'ব নোৱাৰে সেইকাৰণে হাইড্ৰোজেনে মনত থবা হাইড্ৰোজেনে অধাতুৰ লগত ৰিএকশন কৰি কি উৎপন্ন কৰিব হাইড্ৰাইড উৎপন্ন কৰিব মনত থাকিব অপচন এ আছে অক্সাইড অপচন বি হাইড্ৰাইড অপচন সি কাৰ্বনেট অপচন ডি পানী তো আমাৰ কোনটো অপচন কাৰেক্ট হ'ব হাইড্ৰাইড অপচন বি ইজ দা কাৰেক্ট অপচন ঠিক আছে হাইড্ৰাইড ছাত্ৰছাত্ৰীসকল তোমালোকে 12 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি কৈছে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয় কলা পৰে জানা নাই তোমালোকে যে ভাত বনোৱা নাই কুকাৰত কেতিয়া বনাই পাইছা তাত দেখিবা কলা পৰি যায় হয় নহয় কেৰাহী হওক বা কুকাৰ হওক বা অন্য যিকোনো সামগ্ৰী হওক কি হয় কলা পৰি যায় কেলে কলা পৰে অপচন এ টো চোৱাচোন ইয়াত কি ক'লে ইন্ধনটো হিক্ত হয় নেকি এটো হ'বই নোৱাৰে অপচন বি টো চোৱা খাদ্য ভালদৰে নিহিজিলে আমি তলা পৰে নেকি খাদ্যৰ লগত ইয়াৰ কোনো লিংক নাই ঠিক আছে তোমালোকে মনত থবা হে আমাক কি দিছে ৰন্ধন সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো কলা পৰে আমি তাক কি কৰো হিট কৰাৰ ফলত তাৰ কি হয় কলা হৈ যায় তো তাৰ খাদ্যৰ লগত কোনো লিংক নাই সেইকাৰণে বি টো হ'ব নোৱাৰে সি টো চোৱাচোন ইয়াত কি ক'লে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় এইটো হ'ব পাৰে ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় মানে কি এইটো জ্বলি নাযায় এটা ধৰি লোৱা তোমাৰ ধৰি লোৱা প্ৰেছাৰ কুকাৰটো সাপোজ এইটো
এইটো প্ৰেছাৰ কুকাৰৰ তল ভাগটো ঠিক আছে তো এই বস্তুটো জ্বলে নেকি এই বস্তুটো কলা হয় নেকি ওপৰৰ পৰ্চনটো কলা হয় নেকি নহয় এই তল ফালটোহে হয় এই তল ফালটোহে কলা হয় তাৰ মানে কি ক'লে ইন্ধনটো সম্পূৰ্ণৰূপে দহন হয় অবভিয়াছলি কথাটো ঠিক ক'লে সম্পূৰ্ণৰূপে দহন হয় জানো এফালে কলা লাগি নপৰে এফালে নপৰে অকল তল ভাগ লাগিব কেলে তল ভাগ লাগিব কাৰণ তাত হিট পায় হল আৰু ডিটো চোৱা কি ক'লে ইন্ধনটো সম্পূৰ্ণৰূপে দহন হয় আৰে ইন্ধনটো কেনেকৈ সম্পূৰ্ণৰূপে দহন হ'ব গোটেইখিনি কলা লাগিব নেকি তো এইটো হ'বই নোৱাৰে বুজি পালা তো অপশ্যন সি ইজ দ্য কাৰেক্ট অপশ্যন কাৰেক্ট আনসাৰ অপশ্যন সি তো এইটো কিমান নম্বৰ আছিলে 12 নম্বৰৰ অপশ্যন সিটো হ'ব মনত থাকিব 13 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে পৰ্যাপিত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিব পাৰি তোমালোকক চাৰিটা ইয়াত মৌলৰ নাম দি দিছে ধাতৱধৰ্মী মানে কি গম পাইছে নাই ইয়াত যে চাৰিটা মৌলৰ নাম দিয়া আছে গেলিয়াম জাৰ্মেনিয়াম আৰ্ছেনিক আৰু সেলেনিয়াম এই চাৰিটা মৌলৰ ভিতৰত কোনটো মৌলই ধাতুৰ লগত ভাল ধৰণে ৰিয়েকচন কৰিব বুজি পালা এই চাৰিটা যে মৌল দিয়া আছে এই চাৰিটা মৌলৰ পৰা কোনটো মৌলই ধাতুৰ লগত ভাল ধৰণে ৰিয়েকচন কৰিব তো আমাৰ অপশ্যনটো হ'ব গেলিয়াম তো গেলিয়াম কোনটো অপশ্যনত আছে অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন ছাত্ৰ ছাত্ৰীসকল 14 নম্বৰ কুৱেশ্যনটো চোৱা বৰণ এটা অধাতু আৰু পৰ্যাপিত তালিকাত বৰণৰ স্থান হ'ল বৰ্গ 13 কোনটো বৰ্গত পৰে কোনটো পৰ্যায়ত পৰে কৈ দিছে হা আৰু পৰ্যায় 2 তেন্তে বৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কৰিব এইটো জনাৰ আগতে তোমালোকে ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো জানিব লাগিব এতিয়া চোৱা বৰণ কিমান নম্বৰত আছে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কিমান নম্বৰত আছে পৰ্যাপিত তালিকাৰ 5 নম্বৰত আছে হয় নাই তো ইয়াৰ ইলেক্ট্ৰনিক বান্ধনীটো জানা নাই তোমালোকে কেনেকৈ হ'ব প্ৰথম কক্ষত কেইটা ইলেক্ট্ৰন আহিব দুটা আহিব হল এটা আমি 5ক ফুলফিল কৰিব লাগে মানে ঠিক আছে আৰু কিমান থাকিলে কিমান 3 ইয়াত হ'ব 3 তো কেইটা ইলেক্ট্ৰন থাকিব 3টা অপশ্যন চোৱাচোন তোমালোকে 5টা ইলেক্ট্ৰন ভাগ বতৰা কৰি 3টা ইলেক্ট্ৰন ভাগ বতৰা কৰি 2টা ইলেক্ট্ৰন ভাগ বতৰা কৰি আৰু অপশ্যন ডিত কৈছে এটা ইলেক্ট্ৰন ভাগ বতৰা কৰি তো অপশ্যন বিটো কাৰেক্ট অপশ্যন হ'ব কি হ'ব 3টা ইলেক্ট্ৰন ভাগ বতৰা কৰি এই কাৰণ এফৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে 3টা আছে সেইকাৰণে এই 3টা কক্ষ কি হ'ব ভাগ বতৰা কৰিব তেতিয়া হি সুস্থিৰ হৈ যাব ঠিক আছে তো অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন ছাত্ৰ ছাত্ৰীসকল 15 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি কৈছে আধুনিক পৰ্যায়িত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি পৰ্যায়ৰ দিশত উঠিছে কিন্তু দেই সেইটো কাৰণে তোমালোকে যে টেবলটো পাইছা মৌলৰ যোনটো টেবল আছে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব এনেকৈ এতিয়া চোৱা মৌলবিলাক এনেকৈও গৈছে আৰু তলফালে আহিছে এতিয়া কথাটো হ'ল কাক বৰ্গ বুলি কয় কাক পৰ্যায় বুলি কয় আছে না মনত তোমালোকৰ চাই লোৱা এইটো হৈছে বৰ্গ আৰু এইটো হৈছে পৰ্যায় হল আমাক কি উঠিছে ধৰি লোৱা ইয়াত কিবা এটা মেটেল আছে এনেকৈ মেটেলবিলাক গৈ আছে হল তো অহাৰ লগে লগে তাৰ যোজ্যতাটো কমিব নে বাঢ়িব সেই কুৱেশ্যনটো সুধিছে এতিয়া অপশ্যনটো চোৱা অপশ্যন এ চোৱা কি ক'লে ই বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়িব অপশ্যন বি চোৱা ই সোঁফালৰ পৰা বাওঁফাললৈ বাঢ়িব অপশ্যন চি চোৱা ই বাঢ়িব আৰু পিছত কমিব অপশ্যন ডি চোৱা ই কমিব আৰু পিছত বাঢ়িব তো এতিয়া চোৱা তোমালোকে ইয়াৰ আনসাৰটো কি হ'ব প্ৰথমতে ই বাঢ়িব মনত থবা তোমালোকে প্ৰথমতে সেইটো বাঢ়িব পিছতহে কমিব ঠিক আছে তো সেইটো অপশ্যনটো ক'ত আছে অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ তোমালোকে 16 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি কৈছে এজন ছাত্ৰই 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোনেৰে এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্যবস্তু দাপোনখনৰ পৰা 15 চেণ্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্বৰ ক'ত গঠন হ'ব পাৰে সুধিছে হল এতিয়া তোমালোকে ফৰ্মুলা মনত আছে ন দাপোনৰ ফৰ্মুলা মনত আছে নে তোমালোকৰ হা লক্ষ্যবস্তু কেনেকৈ ওলাম এটা বস্তু মনত থবা হা যেতিয়া অৱতল দাপোন বুলি ক'ব তাৰ ফ'কাছ দৈৰ্ঘ্য সদায় নেগেটিভত হ'ব তাৰ ফ'কাছ দৈৰ্ঘ্য সদায় নেগেটিভত ল'বা ঠিক আছে আপোনাক মনত থবা ফ'কাছ দৈৰ্ঘ্যটো নেগেটিভ হ'ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব ইউটো কি হ'ব নেগেটিভ হ'ব যদি পিছফালে হয় প্ৰতিবিম্ব গঠন যদি পিছফালে হয় তেন্তে নেগেটিভ হ'ব এতিয়া ইয়াত চোৱা কি ক'লে
10 সেন্টিমিটার ফোকাস দৈর্ঘ্য তো আমি লিখিলাম দিয়া আছে কি লিখিম দিয়া আছে গিভেন কি দিয়া আছে ফোকাস দৈর্ঘ্য কি রে উছোৱা হয় f ৰে উছোৱা হয় মনত আছে চাগে তোমালোকৰ কিমান দিয়া আছে -10 সেন্টিমিটার দিয়া আছে 10 সেন্টিমিটার কিন্তু আমি লিখিম মাইনাস কেলে মাইনাস লিখিম গম পালা অৱতল দাপনৰ ফোকাস দৈৰ্ঘ্য সদায় ঋণাত্মক হয় তাৰ পিছত কি দিয়া আছে u ভ্যালুটো দিয়া আছে u ভ্যালু দিয়া আছে কিমান দিছে 15 সেন্টিমিটার তো কি লিখিম আমি -15 সেন্টিমিটার আমাক কি ওলাব কৈছে v ভ্যালুটো ওলাব কৈছে হল এটা লিখি লোৱা আমি জানো যে আমি কি জানো সূত্ৰটো মনত আছে না তোমালোকৰ হা চাই লোৱা 1/v = 1/f - 1/u হল এতিয়া আমি ভ্যালুবিলাক পুট কৰি দিম আনসার ওলাই যাব তোমালোকে লসাগু ওলাব জানা ন এটা লসাগু ওলাব লাগিব কিন্তু 1/v = 1/f কিমান আছে f ৰ ভ্যালু -10 মাইনাস u ভ্যালু কিমান আছে -15 হয় এতিয়া চোৱা 10 আৰু 15 লখাও কিমান হ'ব জানা না কেনেকৈ ওলাই চাই লোৱা 5 2 গুণ 10 5 3 গুণ 15 হল 5 2 গুণ 10 10 3 গুণ 30 তো আমাৰ ইয়াত তলত আহিব 30 হল বুজি পালা সবে এতিয়া 10 কিমান গুণ 30 10 3 গুণ 30 সেইকাৰণে ইয়াত সিম্বলটো চাবা কিন্তু ইয়াত মাইনাস আছে সেইকাৰণে ইয়াত মাইনাস দিব লাগিব হল মাইনাসে মাইনাসে প্লাস বুজি পাইছা 15 কিমান গুণ 30 15 2 গুণ 30 হল ওপৰত থাকিলে -3 + 2 -1 তলত 30 এটো মই দিছো দে তোমালোকে লিখি ললা ন এটা কি হ'ব এটো বজ্ৰ পূৰণ হ'ব হল v * -1 - v = কিমান হ'ব 30 তো v ভ্যালু ওলাব -30 সেন্টিমিটার হল মাইনাসত আছে সেইকাৰণে এতিয়া চোৱা এতিয়া মনত থবা তোমালোকে অপচনত আহাচোন স্ক্ৰিনত দিয়া আছে অপচনটো ইয়াত চোৱা কোৱেশ্চন 6 সেন্টিমিটার কৈছে আৰু এটা 6 সেন্টিমিটার তো হ'বই নোৱাৰে 6 সেন্টিমিটার যেটো আমাৰ -30 ওলাইছে হল এতিয়া তোমালোকে অপশন বি আৰু ডিত মন কৰা তাত চোৱা কি কৈছে দাপোনৰ পিছফালে 30 সেন্টিমিটার দূৰত্বত আৰু ডিত কৈছে দাপোনৰ সন্মুখত 30 সেন্টিমিটার দূৰত্বত বুজি পালা যেতিয়া আনসারটো নেগেটিভত ওলাব তেতিয়া এটো সদায় দাপোনৰ সন্মুখত হ'ব মনত থাকিব সো অপশন ডি ইজ দা কারেক্ট আনসার অপশন ডি ইজ দা কারেক্ট আনসার